ধেমাজিত জিয়াঢল নৈৰ ব্যাপক খহনীয়া চপৰে খহিছে নৈৰ গৰা খহনীয়া ৰোধৰ বাবে কোটি টকীয়া আঁচনি হাতত লৈছিল যদিও সামান্য কাম কৰিয়ে আঁচনিৰ ধন ঠিকাদাৰ আৰু বিভাগীয় বিষয়া কৰ্মচাৰীয়ে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে অতি শীঘ্ৰে অঞ্চলটোত খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে আমি দৃশ্য আপোনালোকক দেখুৱাইছো খহনীয়াই কি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে আমি আপোনালোকক দৃশ্য দেখুৱাইছো ঠিকাদাৰ আৰু বিভাগীয় কৰ্মচাৰীৰ কামৰ প্ৰতি থকা গাফিলতিৰ বাবে এনে ধৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে ধেমাজিত জিয়াঢল নৈৰ ব্যাপক খহনীয়া দৃশ্য আপোনালোকক দেখুৱাইছো চপৰে খহিছে এতিয়া নৈৰ গৰা খহনীয়া ৰোধৰ বাবে কোটি টকীয়া আঁচনি হাতত লৈছিল যদিও সামান্য কাম কৰিয়ে কাম স্থগিত ৰাখিলে আঁচনিৰ ধন ঠিকাদাৰ আৰু বিভাগীয় বিষয়া কৰ্মচাৰী আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে আৰু অতি শীঘ্ৰে অঞ্চলটোত খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে খহনীয়াগ্ৰস্ত ৰাইজে এই সন্দৰ্ভত আমাক সবিশেষ জনাব সঞ্জীৱ কোঁৱৰে মই বৰ্তমান উপস্থিত আছোঁ ধেমাজি চকুল সদীশ জিয়াঢল তথা কুমতীয়া নদীৰ সোঁপাৰে জয়ৰামপুৰ অঞ্চলত আৰু এই অঞ্চলত ইতিমধ্যে কেমেৰা দেখাইছে যে কুমতীয়া নদীয়ে প্ৰায় 4 কিলোমিটাৰ অঞ্চল ধৰি কেঁচাকাঠনি সন্তপুৰ লালুকিজানলৈকে এক বৃহৎ অঞ্চলত ব্যাপক খহনীয়া সৃষ্টি কৰিছে ইতিমধ্যে দেখাইছে এই অঞ্চলত সামাজিক বননীকৰণ বিভাগে যিসমূহ গছপুলি ৰোপণ কৰিছিলে গৰাখহনীয়া ৰোধৰ বাবে সকলোবোৰ এতিয়া জিয়াঢল নদীৰ বক্ষত আৰু এই গৰাখহনীয়া ৰোধ কৰিবলৈ যি পাৰ্কোপাইন দিছিলে সেই পাৰ্কোপাইন নদীৰ বক্ষত নদীখন এই বছৰটোত প্ৰায় 1 কিলোমিটাৰ সোমাই এই জনবসতিপূৰ্ণ অঞ্চলৰ ফালে সোমাই আহিলে বুলি স্থানীয় ৰাইজসকলে মত ব্যক্ত কৰিছে আমি এজন স্থানীয় ব্যক্তিলৈ যাবলৈ চেষ্টা কৰিম কিদৰে দাদা অলপ আহিব এফালে কিদৰে ইয়াত কেনেদৰে এই গৰাখহনীয়া ভয়ংকৰ ৰূপ লৈছে আমি জানিবলৈ চেষ্টা কৰিম স্থানীয় এজন ব্যক্তিৰ পৰা দাদা ইয়াত কেতিয়াৰ পৰা খহাই আছে ইয়াত প্ৰায় 5-6 বছৰৰ পৰা খহাই আছে কিমান খহাই আহিলে এতিয়ালৈকে প্ৰায় 1 কিলোমিটাৰ সেইডোখৰলৈকে আছিলে এই চেণ্টাৰৰ পৰা আৰু ইফালে আছিলে প্ৰায় 1 কিলোমিটাৰমান হ'ব নেকি 1 কিলোমিটাৰৰ ভগা এই বছৰ ভাঙি সেই বছৰ ভাঙি এনেকুৱা ভাঙি প্ৰায় একদম আদায় হ'বলৈ ধৰিছে আৰু প্ৰায় গাঁৱৰ ওচৰতে পালেহি আৰু এতিয়া এইফালে আহি আছে যদি আহি যায় এই বাৰিষাটোত কি হ'ব এই কাৰণেতো কোনো চাবলৈও নাহে একো নাহে ইমান ভাঙি গৈছে গতিকেও এতিয়া আমি পাব্লিকেও ক'লেও নামানে কোনো নাহে যে এনেকুৱা হৈছে ভৱিষ্যত চাব লাগে পানী কি ব্ৰহ্মপুত্ৰে গোটেও চাব লাগে পৰীক্ষা কৰি ইয়াত MLA আছে MP আছে তেওঁলোক কিবা আহিছে নেকি এইডোখৰত কিবা আপোনালোকে আমি থকাটো দেখা নাই এইকেইদিনা আহে নাই মইতো ডেইলিকে প্ৰায় আহি আছোঁ মই চাই আছোঁ আৰু কৈছোঁ মই ইফালে একদম অৱস্থা খাৰাপ হৈ আছে অৱস্থা গতিকে সিহঁতে আগভাগ নলে আমি কি কৰিম আৰু এনেদৰে থাকিলে এই বছৰটোত আৰু কি আশংকা কৰিছে এই বছৰটো আৰু একেবাৰে দুৰ্নীতি হয় একদম চব গাঁৱে ধ্বংস হয় এইখিনি যিমান গাঁও আছে ধ্বংস এইটো একটা নলা পালেই একেবাৰে খতম হৈ যাব মই এনেকুৱা ভাবি আছোঁ হয় সন্মুখত এটা নলাও আছে আৰু এই গৰাখহনীয়াই যদি এই নলাটো স্পৰ্শ কৰি নদীখন সোমাই যাবলৈ হয় তেনেহ'লে সমগ্ৰ বৰদলৈ অঞ্চলটো ধাহি মুহি জিয়াঢলে শেষ কৰি পেলাব মই স্থানীয় ইয়াৰ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গ আছে লগতে জানিম ইয়াত কি হৈ আছে আৰু চৰকাৰে কি পদক্ষেপ লৈছে জনাইছিলোঁ আমি প্ৰধানবৰক দাবী জনাইছিলোঁ যে ইয়াত বিজ্ঞানসন্মতভাৱে এখনি আঁচনি গ্ৰহণ কৰিব লাগে আমি সমানে আজি আমি দেখা পাইছোঁ প্ৰতি বছৰে প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ ইয়াৰ গৰাখহনীয়া হৈ থাকে আৰু আহি আমাৰ যি এটা আমাৰ লালুকিজান পথলৈ আমাৰ এতিয়া জিয়াঢলে গতি কৰিছে আমি আমাৰ বৰদলনি লালুকিজান বৰবাম মাইচা দেউৰী বৰবাম আদি জয়ৰামপুৰ এই সকললৈ আমাৰ বিপদ আগজননী মাতিছে আমি আমাৰ জলসম্পদ বিভাগক আমি দাবী জনাইছিলোঁ যে আমি অতি শীঘ্ৰে এখন এটা সুব্যৱস্থা কৰি দিব লাগে তেতিয়া আমি দাবী জনাইছিলোঁ কিন্তু এই জলসম্পদ বিভাগে তেনেধৰণে কোনো ইয়াত সমাধান কৰা নেদেখিলোঁ আমি চইল বিভাগক দাবী জনাইছিলোঁ চইল বিভাগে কম মানে পাংকুপাত দি ইয়াতে কিছুমান ঠিকাদাৰে ইয়াৰ পৰা এটা মোটা অংক লৈ মানে সুফল আমি নাপালোঁ আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ বৰদলৈ আঞ্চলিক সমিতি তথা ধেমাজি জিলা সমিতিয়ে জনাইছোঁ যে আমি অতি শীঘ্ৰে এই যদি ইয়াতে যদি বিজ্ঞানসন্মতভাৱে আঁচনিত প্ৰস্তুত নকৰে তেতিয়াহ'লে বৰদলনি অঞ্চললৈ ভয়াৱহ দিন আহি আছে বুলি আমি মত পোষণ কৰিছোঁ এতিয়া যে ইয়াতে যিখিনি পাৰ্কোপাইন দিছে হয় সঞ্জীৱ কোঁৱৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ